কৰ্ম কুশল হওক সাম্প্ৰতে তোমাৰ, আৰু তোমাৰ সেই ক্ৰোধ গুচিলে তোমাৰ উপকাৰ হ'ব। আৰু বুঢ়ী বাহা ক্ৰোধ যদি হয় অপকাৰী, তথাপিতো ইটো ক্ৰোধ এৰিতে নাপাৰি। যদি ক্ৰোধ অপকাৰী বুলি জানো, তথাপিতো এইটো ক্ৰোধ অৰ্থাৎ খংটো এৰিব নোৱাৰি। তাৰ পিছৰ পঢ়া হ'ল জানো? নাই হোৱা নহয়? হল দেউতা হল। শুনা উপদেশকাৰ ধ্ৰুৱ মহাশয়, শুনিও বিস্তৰ কৰি কৃষ্ণ কথা চয়। ধ্ৰুৱ মহাশয় শুনিও বিস্তৰ কৰি কৃষ্ণ কথা চয়। এতিয়া তুমি শুনা ধ্ৰুৱ, তুমি কৃষ্ণৰ কথা বহলভাৱে শুনা, বিস্তৃতভাৱে তুমি কৃষ্ণৰ কথা শুনা। আৰু ক্ৰোধ দুখ গুচি তেবে হৈবেক কল্যাণ, ঔষধে কৰয় যেন ৰোগক নিৰ্যান। অৰ্থাৎ ক্ৰোধ সম্বৰণ কৰিব পৰা উপায় একমাত্ৰ প্ৰভু ভগৱন্তৰ নাম গুণান কীৰ্তন। প্ৰভুৰ গুণ কীৰ্তন শুনোতে শুনোতে এতিয়া ক্ৰোধটো নিজে নিজে নাইকিয়া হৈ যাব। গতিকে ক্ৰোধ জয় কৰিব পৰা বস্তু একমাত্ৰ ভকতি। আৰু সেই ভকতিৰ ভিতৰত কি? যে শ্ৰৱণ। তুমি শ্ৰৱণ ভক্তিৰ দ্বাৰা তুমি নিজৰ ক্ৰোধ নিজে নিজে নাইকিয়া হৈ যাব। কৃষ্ণ কৃষ্ণ। কৃষ্ণ। আৰু কেনেকে হ'ব যে তোমাৰ ক্ৰোধ গুচি যাব? যেনেকৈ ঔষধ খালে ৰোগ নিৰ্যান হয়, এতিয়া ক্ৰোধ তাৰমানে ক্ৰোধ নিবাৰণ কৰাৰ ঔষধ একমাত্ৰ ঈশ্বৰৰ কথা শ্ৰৱণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এৰা মনোৰ বচন আবে নে থৈলো, কৃষ্ণ কথা শ্ৰৱণৰ মহিমা কৈলো। ব্ৰহ্মাৰ বচন আবে শুনাখা বধানে, ভুলন্ত ব্ৰহ্মাই মাধৱৰ বিদমানে। এতিয়া এই মনুৰ তাৰমানে মনুৱে মই যে কথাখিনি কৈ গলো, সংগতিটো আছিলে আগত তাৰমানে সেই পিঠুৰ কথা কলে, আৰু কৈ পেলাই সেইকাৰণে তুমি ঈশ্বৰৰ কথা শুনা এইটো উদাহৰণ দিলে। আৰু দি এতিয়া সেইখিনিতে মনুৰ বচন ইমানতে এৰিলে, আৰু এৰি কৃষ্ণ কথা শ্ৰৱণৰ মহিমাক কৈলো। ব্ৰহ্মাৰ বচনৰ আবে শুনা সাৱধানে, বলন্ত ব্ৰহ্মায়ে মাধৱৰ বিদ্যমানে। এতিয়া ব্ৰহ্মাই প্ৰভু ভগৱন্তৰ আগত তেওঁ কৈছে, ব্ৰহ্মাই কব কিবা শ্ৰৱণ মাহাত্ম্য। গতিকে সেইটো আমি শুনোচোন বাৰু কি কয়। কৃষ্ণ। হে ৰাম সুগন্ধ যশস্যা তজু পদ পংকজৰ, বেদৰূপে বায়ুনিয়ে কৰ্ণৰ গোচৰ। হে ৰাম লয়ে ঘ্ৰাণ কৰ্ণ নাশী কায়ে যি তুতাৰ, এই মহাভক্তে ধৰে চৰণ তোমাৰ। এতিয়া এয়া ব্ৰহ্মাই কৈছে, কথাখিনি পিছতহে পৰিষ্কাৰ হ'বগৈ কেতিয়া কিয় কৈছিলে। এতিয়া ব্ৰহ্মাই কৈছে যে সুগন্ধ যশস্যা তজু পদ পংকজ, এইটো উপমা, এটা উপমা দিছে যে যেনেকৈ নানা ফুলৰ বা সুগন্ধি যেনেকৈ
তাৰমানে নাকেদি বায়ুৱে নি পেলাই সুগন্ধ নাকেদি তাৰমানে যেতিয়া সুগন্ধ গ্ৰহণ কৰে আৰু সেই গন্ধই গৈ তাৰমানে আমাক ক্ৰিয়া কৰে গন্ধটো। আৰু ঠিক তেনেকৈ সুগন্ধ যশস্যাটো পদ পংকজৰ, এই তোমাৰ যশস্যাৰ সেই সুগন্ধ তোমাৰ পদ পংকজৰ সুগন্ধ, তোমাৰ যশস্যাৰ সুগন্ধ আৰু পদ পংকজৰ তাৰমানে শৰণৰ পদুমৰ যেনেকৈ সুগন্ধ, ঠিক তেনেকৈ প্ৰভু ভগৱন্তৰ যশস্যা গুণ নাম, এয়া প্ৰভু ভগৱন্তৰ চৰণ পংকজৰ সুগন্ধ। বেদৰূপে বায়ু নিয়ে কৰ্ণৰ গোচৰ। আৰু সেয়া এতিয়া বেদৰ ৰূপে বুলি কওঁতে এনেই বেদ শব্দৰ অৰ্থ তাৰমানে জ্ঞানো হয়। বেদ শব্দৰ অৰ্থ জ্ঞান আৰু বেদ শব্দৰ অৰ্থ সত্য আৰু বেদ শব্দৰ অৰ্থ ব্ৰহ্ম। এই চাৰিটা হয় কথা। গতিকে বেদ মানে কি বোলে? বেদ মানে জ্ঞান। তেতিয়া বেদ মানে জ্ঞান। তেতিয়া বোলে জ্ঞাননো কাক কয়? বোলে জ্ঞান হ'ল বুজাটো, জনাটোকে জ্ঞান বুলি কয় আৰু নজনাটো অজ্ঞান। গতিকে তাৰ পৰা তেতিয়া আকৌ তৃতীয় উত্তৰটো আহিব যে জনাটোক জ্ঞান বুলি কিয় কোৱা হয়? জ্ঞাননো কি? বোলে সঁচা জনাটোৱেই জ্ঞান, সত্যক জনাটোৱেই জ্ঞান, মিছাটো অজ্ঞান। তাৰ পৰা আকৌ আহিব তাৰ প্ৰশ্ন যে তেতিয়া সত্যনো কি? সত্য হ'ল ব্ৰহ্ম সত্য, অৰ্থাৎ আত্মাই সত্য। তাৰমানে বোলে ব্ৰহ্ম মানেনো কি? বোলে আত্মা সত্য, আত্মা। ব্ৰহ্ম মানে কি? বোলে ব্ৰহ্ম মানে জীৱ। তেতিয়াহ'লে জীৱনো কি? বোলে জীৱ ব্ৰহ্ম। জীৱকে ব্ৰহ্ম পদে শুদ্ধ জীৱকক কয়। গতিকে আমাৰ এই প্ৰশ্নবোৰ এতিয়া আহিব বেদৰ ৰূপে, তাৰমানে জ্ঞান ৰূপে। বতাহে তাৰমানে কাণেদি যাব আৰু কৰ্ণইদি তাৰমানে জ্ঞান ৰূপে প্ৰভু ভগৱন্তৰ নাম আমাৰ হৃদয়ত প্ৰৱেশ কৰিব, শব্দ ব্ৰহ্ম ৰূপে। কৃষ্ণ কৃষ্ণ। হৃদয় পদ্মৰ পৰা ইটো ভকতৰ নপাৰা এৰাইতে নাথ থাকানি ৰন্তৰ। এৰাম যিটো জনে শ্ৰদ্ধা ভাৱে কোনেতো যো কথা প্ৰকাশ কৰা তাৰ হৃদয় সৰ্বথা। কৃষ্ণ কৃষ্ণ। হৃদয় পদ্মৰ পৰা যিটো সিটো ভকতৰ, যেতিয়া সেয়া অৰ্থাৎ শব্দ ব্ৰহ্ম ৰূপে কাণেদি, ব্ৰহ্ম মানে বেদ, গতিকে শব্দ ব্ৰহ্ম ৰূপে যেতিয়া কৰ্ণইদি আমাৰ হৃদয়লৈ যাব, তেতিয়া কি হব? নপাৰা এৰাইতে কৃষ্ণ নাপাৰা এৰাইতে নাথত থাকা নিৰন্তৰ। হৃদয় পদ্মৰ পৰা সিটো ভকতৰ নাপাৰা এৰাইতে নাথত থাকা নিৰন্তৰ। বুজি পাইছো। মই তাৰমানে এই পোহৰটো অলপ কম কাৰণে কিতাপখনৰ আখৰবোৰ সৰু। হৃদয় পদ্মৰ পৰা সিটো ভকতৰ
নপাৰা এৰাইতে নাথ থাকা নিৰন্তৰ। অৰ্থাৎ প্ৰভুৰ ভগৱন্তৰ গুণ আৰু নাম কৰ্ণইদি শ্ৰৱণ হ'ব, আৰু শ্ৰৱণ হৈ যেতিয়া আমাৰ হৃদয় পদ্মত থাকিবগৈ, তেতিয়া আৰু তাৰমানে তাক আঁতৰাব নোৱাৰে, আৰু একেবাৰে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ হ'ব। হৃদয় পদ্মত গৈ নামৰ ভাণ্ডাৰ হ'ব, সি আৰু তাৰমানে আঁতৰ হৈ নাযায়, তাত মজুত হৈ থাকিব। কৃষ্ণ কৃষ্ণ। নিৰন্তৰ যিটো জনে শ্ৰদ্ধাভাৱে শুনে তজু কথা প্ৰকাশ কৰাহা তাৰ হৃদয়ৰ কথা। তেওঁৰ হৃদয়ত সদায় এই প্ৰকাশিত হৈ থাকিব। তাৰমানে হৃদয়ৰ মাজত সেই শ্ৰৱণেন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰৰ কথা আমাৰ হৃদয়লৈ যাব, আৰু আমাৰ মুখেৰে আমি কীৰ্তন কৰি পেলাই প্ৰভু ভগৱন্তৰ কথা আমাৰ হৃদয় ভাণ্ডাৰত মজুত কৰিব পাৰিম। তেনে হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, আকৌ সেই নাম আমি মুখেদি প্ৰকাশ কৰিব পাৰিম, কীৰ্তন কৰিব পাৰিম। কৃষ্ণ কৃষ্ণ। এৰাম থলো এই মানেইটো ব্ৰহ্মা বাক্য স্বয়ং। দ্বিতীয় স্কন্ধত আছে নৱম অধ্যায়। এৰাম ধ্ৰুৱ বাক্য শুনি ইউক সৰ্বজন। কৃষ্ণৰ আগত ধ্ৰুৱে বুলন্ত বচন। এয়া ব্ৰহ্মাৰ বচন ইমানতে সামৰিছে, আৰু সামৰি তৃতীয় স্কন্ধৰ নৱম অধ্যায়ত থকা ধ্ৰুৱৰ বাক্যৰে এতিয়া প্ৰমাণ কৰিব যে তৃতীয় স্কন্ধটো আছে নৱম অধ্যায়। আবে ধ্ৰুৱ বাক্যে শুনি উক সৰ্বজন। এতিয়া ধ্ৰুৱৰ কথাৰে নামৰ শ্ৰৱণ মাহাত্ম্য। ধ্ৰুৱৰ বাক্যৰে শুনাচোন কি কয় ধ্ৰুৱই, আৰু কৃষ্ণৰ আগত ধ্ৰুৱে বলন্ত বচন। কাৰ আগত কৈছে? ভগৱন্তৰ আগত, কৃষ্ণৰ আগত ধ্ৰুৱই এই কথাখিনি কৈছে। এতিয়া শ্ৰৱণ মাহাত্ম্য কব কৃষ্ণ। কৃষ্ণ। হে প্ৰভু তুজু পদ পংকজ ধ্যানত, যিটো সুখ পাৱে দেহ ধাৰি বজত। এৰাম তোমাৰ ভক্তৰ সংগে তুজু কথা স্বয়ং। শ্ৰৱণ কৰন্তে যিটো সুখ লভয়। হে প্ৰভু, তোমাৰ পদ পংকজ ধ্যানত যিসকলে সুখে পাৱে দেহ ধাৰী সবজত, দেহধাৰী সকলে নিজৰ হৃদয়ত, আমাৰ দেহৰ হৃদয়ত যিসকলে তোমাৰ ভক্তৰ সংগে যিটো সুখ পাৱে দেহ ধাৰী সবজত, অৰ্থাৎ ভগৱন্তৰ মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। যি সুখ পায় প্ৰভু ভগৱন্তৰ পদ পংকজ ধ্যান কৰি হৃদয়ত চাই, যি সুখ পায় তোমাৰো ভক্তৰ সংগে তজু কথা ছয়, শ্ৰৱণ কৰন্তে সিটো সুখ লভ হয়। সেই তোমাৰ চৰণ হৃদয়ত ধ্যান কৰি ভকতে যি সুখ পায়, সেই একে সুখকে তোমাৰ গুণ শ্ৰৱণ কৰিও সেই একে সুখকে পায় ভকতসকলে।
কৃষ্ণ কথা শুনিলেহে গৈছে মনৰ সংশয়। গতিকে সেইকাৰণে ইয়াত শ্ৰৱণ মাহাত্ম্য কোৱা হৈছে। আৰু ধ্ৰুৱই কৈছে এয়া কথা। কৃষ্ণ কৃষ্ণ। এৰা মুখ্য অৱস্থাটো সিটো সুখ নাই কয়, কাল খৰ্গে যিটো স্বৰ্গ সুখ চেদয়, ই কহিবো তাত সিটো সুখ নাই কয়, কামাদিৰ অৰ্থে যিটো তোমাক অৰ্চয়। এই যে শ্ৰৱণৰ দ্বাৰা প্ৰভু ভগৱন্তৰ নাম অমৃত হৃদয়ত প্ৰৱেশ কৰি যেনেকুৱা আনন্দ দিয়ে, সেই আনন্দটো মূৰ্খ অৱস্থাটো সিটো সুখ নাহি কয়। যে মুক্তি পালে, যে জীৱনতে মুকুট হৈ গৈছে, কিন্তু মুখত নাম নাই, নাম অমৃত তেওঁ পান নকৰে। যে তেনেকুৱা মুকুতি ভকতে বাঞ্ছা নকৰে। যদি শ্ৰৱণ কৰি ঈশ্বৰৰ কথা সেই আনন্দ উপলব্ধি হয়, ভকতিৰ আনন্দ উপলব্ধি হয় কথা শ্ৰৱণত, গতিকে সেইটো তাৰমানে মূৰ্খ অৱস্থাৰ সিটো সুখ নাহি কয়। সেইটো সুখ তাৰমানে মুক্তি অৱস্থাটো নেপায়। শ্ৰৱণৰ সুখ যেনেকৈ পায় ভকতে, কালৰ খৰ্গে সিটো স্বৰ্গ সুখক চেদয়। কাৰণ কথাটো কি হ'ল, সেই সুখটো মুক্তিৰ সুখটো তাৰমানে স্বৰ্গলৈ গ'ল যেনিবা। কালে সেই স্বৰ্গ সুখকো কালে তাৰমানে আকৌ টানি আনে কৰ্মফল ভঞ্জিবলৈ। গতিকে কালৰ খৰ্গে যিটো স্বৰ্গ সুখক চেদয়, মোৰ হাগা লাগছে, কিন্তু মোৰ কি কহিব তাত সিটো সুখ নাহি কয়। যিটো স্বৰ্গত যিটো সুখ পায়, এক নম্বৰত কলে যে মুকুতিটো সেইটো সুখ নাপায় শ্ৰৱণত যিটো পায়। দ্বিতীয়ত কলে যদি স্বৰ্গলৈ কোনোবাই যায়, স্বৰ্গৰ পৰাও আকৌ তাক টানি লৈ আহে কাল খৰ্গে, তাৰমানে তেওঁৰ সেই মুক্তিও কি কয় স্বৰ্গ সুখো কালে তেওঁক তাৰমানে পুণ্যক্ষয় ভৰিলে দুনাই সংসাৰত মজে। সময়ে তেওঁৰ পুণ্য যেতিয়া শেষ কৰি পেলাব, পুণ্য ভোগ কৰি এদায় হব, তেতিয়া তেওঁক কালে আকৌ তাৰমানে সংসাৰলৈ লৈ গুচি আহিব। গতিকে মুকুতি কটোতো শ্ৰৱণ সুখ নাই, আৰু স্বৰ্গ সুখতো শ্ৰৱণ সুখ নাই। কৃষ্ণ এই দুটা কথা কলে ইয়াত একেলগে। কৃষ্ণ কৃষ্ণ নাহি কয় আকৌ কি, কামাদিৰ অৰ্থে যিটো তোমাক অৰ্চয়। তাৰমানে কথা শ্ৰৱণ নকৰে, কীৰ্তন নকৰে, কিন্তু কামাদিৰ কাৰণে অৰ্থাৎ নানা কামনাৰে আমুকটো লাগে তামুকটো লাগে, যিটো তোমাক অৰ্চয়, তোমাক অৰ্চনা কৰে, সকলোৱে পূজা কৰে আৰু তাত কামনা কৰি পেলাই কৰে। ধনং দেহি, শিও দেহি, যশো দেহি, পুত্ৰং দেহি, ভাৰ্যাং দেহি, এইদৰে মন্ত্ৰ গাই তেওঁলোকৰ মনত যে কামনা থাকে, গতিকে তেওঁলোকে শ্ৰৱণৰ সুখ কেতিয়াও পাব নোৱাৰে। মনত কামনা থাকে, হেঁপাহ থাকে, কথা শ্ৰৱণ কৰি তেওঁলোকে ৰস নাপায়, আনন্দ নাপায়। কৃষ্ণ কৃষ্ণ। এৰাম কহিলো নিশ্চয় সিটো পৰ মধুৰ মতি, নিষ্কামে কৰয় যিটো তোমাত ভকতি, নিষ্ঠ কৰি কৈলো সিটো পৰ মমন্ত, ঈশ
ঈশ্বৰ কৃষ্ণৰ আগে ধ্ৰুৱে কহিলন্ত। এতিয়া এই তাৰমানে এই ৰত্নাকৰ শাস্ত্ৰ ভাগ তাৰমানে ৰামচন্দ্ৰ ঠাকুৰে এই তাৰমানে ভাঙনি কৰিছে। এওঁ তাৰমানে পদসজ্জাটো তাৰমানে ত্ৰুটিপূৰ্ণ। এই যে ওপৰৰ কথা কলে কি কহিব তাত সিটো সুখ নাহি কয়, তাৰমানে কামনা কৰি যি অৰ্চনা কৰে তাত শ্ৰৱণ সুখ নাই। আৰু কামাদিৰ অৰ্থে যিটো তোমাক অৰ্চয়, কাম্য কৰ্ম কৰি যি তোমাক অৰ্চনা কৰে তাত সেইটো সুখ নাই। পঢ়িলো নিশ্চয়ে সিটো পৰম দুৰ্মতি, তাৰমানে সেইজন দুৰ্মতি। কিন্তু ইয়াত আকৌ সংগতিটো লগাই দিলে কি নিষ্কামে কৰ যিটো তোমাতো ভকতি। এতিয়া তোমাত নিষ্কামে ভকতি কৰাটো দুৰ্মতি বুলি কবনে? গতিকে সেই পদচন্দ্ৰ মিলোৱাত তাৰমানে এওঁৰ এইটো দোষ আছে। তেওঁ এইটো মিলাব পৰা নাই বস্তুটো। এতিয়া সেই ওপৰৰ যি সুখ নাহি কয়, কালৰ খৰ্গে তাৰমানে ছেদ কৰে, তেওঁৰ সুখ নাই কেতিয়াও কাম্য কৰ্ম কৰাবোৰৰ। আৰু সেইবোৰ কি পঢ়িলো নিশ্চয় সেইটো পৰম দুৰ্মতি, এইখিনিতহে সেইটো শেষ হব। তাৰপিছত আকৌ সুকীয়া হব নিষ্কামে কৰয়ৰ যিটো টমাটো ভকতি। আৰু এতিয়া তাৰ পিছৰ শাৰীত তাৰমানে সেইটো ভকতিৰ অৰ্থটো পিছৰ দুশাৰীত তাৰমানে ওলাব আকৌ। কৃষ্ণ কৃষ্ণ। এই ৰাম চতুৰ্থ স্কন্ধ তয়াক দেখি বিচাৰি, নিষ্কামে ভজিও জানি ঈশ্বৰ মুৰাৰী। সেই চতুৰ্থতে আৰু বিংশতি অধ্যায়, ঈশ্বৰ কৃষ্ণ কতুতি কৰে পিঠুৰায়। কৃষ্ণ সেই ওপৰৰ শাৰী হেৰিয়াত তাৰমানে থাকি গল এটা অৰ্থ কবলৈ, যে কহিলো নিশ্চয় সেইটো পৰম দুৰ্মতি। কোন? যিসকলে সকামে অৰ্চনা কৰে। তাৰপৰা পিছৰটো আৰম্ভ কৰিলে নিষ্কামে কৰ যিটো টমাটো ভকতি, নিষ্ঠ কৰি কৰিলো সিটো তাৰমানে এইটো ওপৰতো দুৰ্মতিটো ওপৰৰ লাইনলৈ গল। আৰু এই তলৰ যিটো পৰম দুৰ্মতি এইটো তাৰমানে ওপৰলৈ গল। আৰু তাৰপিছত তললৈ আহিলে নিষ্কামে কৰয় যিটো তোমাত ভকতি, এতিয়া নিষ্ঠ কৰি কৰিলো সেইটো পৰম মহন্ত, তাৰমানে ভকতি কৰাজন পৰম মহন্ত। আৰু এই কথাটো কোনে কৈছে? ঈশ্বৰ কৃষ্ণৰ আগে ধ্ৰুৱে কহিলন্ত। এইখিনিলৈকে কথাটো তাৰমানে এনেকে মিলাই পেলাই অৰ্থটো উলিয়াব লাগিব। আৰু তাৰপিছত কলে চতুৰ্থ স্কন্ধটো আকৌ দেখিবা বিচাৰি, নিষ্কামে ভজিও জানি ঈশ্বৰ মুৰাৰী। এই কথাখিনি চতুৰ্থ স্কন্ধত আছে, ওপৰত কোৱা কথাখিনি। গতিকে সেইকাৰণে নিষ্কামে ভজিও জানি ঈশ্বৰ মুৰাৰী, সেইকাৰণে নিষ্কামে তাৰমানে ভকতি কৰিব লাগে, ভজিব লাগে ভগৱন্তক। কোনো কামনা লৈ নাম লব নালাগে বা শ্ৰৱণো কৰিব নালাগে কিবা কামনা ৰাখি পেলাই। মনৰ আনন্দৰ কাৰণে শ্ৰৱণ কৰিব লাগে, আনন্দৰ কাৰণে কীৰ্তন কৰিব লাগিব। আকৌ এই চতুৰ্থতে আৰু বিংশতি অধ্যায় 20 অধ্যায়ত আছে চতুৰ্থ স্কন্ধৰ, ঈশ্বৰ কৃষ্ণ কতুতি কৰে পৃথুৰাই। এতিয়া আহিব মই অথনি কোৱা কথাটো। এই পৃথু এটা মানে স্তুতি কৰিব এতিয়া। কৃষ্ণ কৃষ্ণ দেউতা কোৱা ন? পঢ়া। কৃষ্ণ কৃষ্ণ।
ইৰাম কৈবলৰ প্ৰতি তুমি পৰম ঈশ্বৰ, তোমাত খুজিবে কোন জনে আন বৰ। এই সামান্য জুনিটো পাই বিষয়ৰ ভোগ, এতেকে তোমাত প্ৰাৰ্থী বাৰনুহি যোগ। এয়া পৃথুৱে তুতি কৰিছে 20 অধ্যায়, ঈশ্বৰক কৃষ্ণক তুতি কৰে পৃথুৰাই। কি বুলি কৈছে? কৈবল্যৰ প্ৰতি তুমি পৰম ঈশ্বৰ, তুমি পৰম ঈশ্বৰ, তুমি মুক্তিদাতা, তুমি জীৱৰ গতিদাতা। কৈবল্য মানে মুক্তি বা গতি। তুমি মুক্তি দিব পাৰা সেইজনৰ ওচৰত সামান্য বস্তু সুখৰ কাৰণে যি ভজে সেইসকল দুৰ্মতি বুলিও তাৰমানে প্ৰমাণ কৰিব। তেনেকুৱা কৈবল্যৰ প্ৰতি তুমি পৰম ঈশ্বৰ, আৰু তোমাতো খুজিবে কোনো জনে আনবৰ। তোমাৰ কন্যবৰ কোনে বিচাৰিব বাৰু? খুজিলে আৰু ধৰ্ম অৰ্থ কাম মূৰ্খ, পৰম পুৰুষাৰ্থ বুলি কয় মূৰ্খকে। তুমি মুক্তি দিব পাৰা, তোমাক আকৌ কোনোবাই বস্তু খুজিব, সেইজন তাৰমানে অজ্ঞানী আচলতে, সেই অৰ্থত কৈছে। আৰু সেই ভোগ বাসনা সেইবোৰ সামান্য জুনিটো পায় বিষয়ৰ ভোগ। যে বিষয় ভোগ সামান্য জনিটো পায়, পশু পক্ষী জনিটো আছে, এতেকে তোমাতো প্ৰাৰ্থী বাৰনুহি যোগ। গতিকে ভোগ ভুকুতি বুলি কয় সেয়া। এই ভুকুতি সংসাৰৰ ভোগ বিলাস এইবোৰ বিচাৰিব কোনে বিচাৰিব? কাৰণ তুমিতো মুক্তিদাতা। মুক্তি আটাইতকৈ ডাঙৰ তাৰমানে 4 পুৰুষাৰ্থৰ ভিতৰত ধৰ্ম অৰ্থ কাম মূৰ্খ। গতিকে মূৰ্খৰ গৰাকী তুমি, আৰু তোমাক পাই আন সম্পত্তি বিচৰাবোৰ কেনেকুৱা হব? তেওঁলোকে তাৰমানে বিচাৰিব নালাগে কৃষ্ণ। সেইকাৰণে তোমাক প্ৰাৰ্থনা কৰা উচিত নহয়, অন্য বস্তু প্ৰাৰ্থনা কৰা উচিত নহয়, আৰু মই নিবিচাৰো সেয়া। কৃষ্ণ কৃষ্ণ। এৰামেনকে বুলিবা তুমি অগতিৰ গতি, আমাক বুলিলা তুমি কৈবলৰ প্ৰতি। জানো মুকুতিক বাঞ্ছা কৰা নিপবৰ, মোৰ অভিপ্ৰায় কহো শুনি ঈশ্বৰ। আৰু এই যুক্তিটো যে মই কলো তুমি কৈবল্যৰ প্ৰতি, এইটো তোমাক যে মই প্ৰাৰ্থনা কৰিলো, তুমি এতিয়া মোক এইটো কব পাৰা। কি কব পাৰা? যে হেনকে বুলিবা তুমি অগতিৰ গতি, আমাক বুলিলা তুমি কৈবল্যৰ প্ৰতি। তুমি মোক এইটো কব পাৰা যে মই তোমাক কলো তুমি কৈবল্যপতি বুলি কলো, এই কথাটোকে তুমি আঁত ধৰি তুমি এইটো কব পাৰা মোক, অগতিৰ গতি দিব পাৰো, মই কৈবল্য দি মুক্তি দিব পাৰো, তই আমাক বুলিবা তুমি কৈবল্যৰ প্ৰতি। তেতিয়া জানো মুকুতিক বাঞ্ছা কৰা নিপবৰ, তেতিয়া তুমি তাৰমানে মোক এইটো কব পাৰা যে মই কৈবল্য মানে মুক্তি, মুক্তিৰ প্ৰতি। গতিকে তুমি মোক মুক্তিকে বিচাৰা, এই বুলি তুমি কব পাৰা মোক। মোৰ অভিপ্ৰায় কহো শুনিও ঈশ্বৰ। তেতিয়া মই তোমাক মোৰ অভিপ্ৰায়টোৰ কথা কওঁ শুনা। তাৰমানে মুক্তি পৰ্যন্ত মই নিবিচাৰো, অৰ্থটো তেনেকৈ কব। কি বিচাৰিব এতিয়া? তেওঁ মুক্তি দিব পাৰে কৈবল্যপতি, তেওঁ নিজে স্তুতি কৰিছে তুমি কৈবল্যপতি, তোমাক তাৰমানে এক বিচাৰিব নাপায় একো। যিসকলে বিচাৰে সেইসকল মন্দমতি,
তুমি যদি কোৱা যে তুমি নিজেই কৈছা মই কৈবল্যপতি, গতিকে তুমি মুকুতিকে লোৱা, তেতিয়াহলে মই কি উত্তৰ দিম শুনা, কি দিব এতিয়া? তোমাৰ ভক্তৰ মুখে তজু কথামৃত শ্ৰৱণ কৰিতে নপাই যিটো মুকুতিত কদাচিতো কিটো মুকুতি কবাঞ্চা নাই মাগুৱে কবৰ মই তোমাত গোসাই। তোমাৰ ভক্তৰ মুখে মই এই ওপৰত কৈ আহিলে তুমি মুক্তি দিলেও মই নলওঁ, কিয় নলওঁ সেই কথাটো শুনা। সেই কথাটো কি বুলি কলে এতিয়া? যে তোমাৰ ভক্তৰ মুখে তোমাৰ কথা মেল শ্ৰৱণ কৰিবলৈ নাপায় মুকুতিত, সেইকাৰণে মোক মুক্তি নালাগে। আৰু কদাচিতো সিটো মুকুতিত বাঞ্ছা নাই, মই সেইটো মুকুতি কামনা নকৰো। যি মুক্তি পালে তোমাক ভকতি অৰ্থাৎ তোমাৰ নাম কীৰ্তন কৰিবলৈ নাই, তোমাৰ কথা শ্ৰৱণ কৰিবলৈ নাই, গতিকে সেইকাৰণে সেইটো মই বাঞ্ছা নাই। কিন্তু এটা বৰ মই তোমাক মাগো, সেইবোৰহে নালাগে, মুক্তিও নালাগে, কিন্তু এটা বৰ মোক দিয়া। এতিয়া কি বৰ দিব খুজিছে কব কৃষ্ণ। এৰা মহন্তৰ মুখে তজু যশয় অমৃত কও কোনো সুখে দিয়া মোক অযুত কৰ্ণক বুলিবা কেবেনতো খোজে নবৰ কিবা কাম মোৰ চিন্তাত অন্যতৰ। এয়া মই অথনি কৈ গৈছো যে কি নাম বাৰু মহন্তৰ কি কৰিম মই, যে তুমি যদি মোক এইটো মুক্তি লবলৈ কোৱা তেতিয়া মই সেইটো নলওঁ। মই তেতিয়া কি কৰিম? মই তাতকৈ শ্ৰেষ্ঠ বস্তু মই ভাল পাম, এটা বস্তু মুকুতিতকেও শ্ৰেষ্ঠ। কি? মহন্তৰ মুখে তজু যশ অমৃতক কোনো কৰ্ণ দিয়া মোক কোনো সুখে দিয়া মোক অযুত কৰ্ণ, মোক এক অযুত কাণ দিয়া, মই তোমাৰ কথা শুনি থাকিম, মুক্তি মোক নালাগে। আৰু যদি কোৱা এইটো বৰ আনে কোনেও নিবিচাৰে এনেকুৱা বৰ, তেতিয়া মই কম কাণ, কোনোবাই বৰ কাণ বিচাৰিবনে বাৰু? কোনেও নিবিচাৰে, এই বুলি তুমি মোক কব পাৰা। গতিকে মই কিন্তু আনৰ দৰে নহয়, কিবা কাম মহৰ চিন্তাটো অন্যত্ৰৰ, মই আনৰ কথা চিন্তা কৰা নাই নহয়, মই মোৰ কথা জানো, মোৰ কথা চিন্তা কৰিছো। যদি তুমি কোৱা আনে এনেকুৱা বৰ খোজা নাই, তেতিয়া আনৰ কথাত মোৰ কথা নাই, আনে কি খোজে নোখোজে, মই বিচৰাটো মোৰ বাছনি। গতিকে সকলোৰে এইটো নাথাকিব পাৰে, শ্ৰৱণত ইমান আনন্দ আনে নাপাব পাৰে মই যিমান পাওঁ, গতিকে আনৰ কথা মোক নালাগে। কৃষ্ণ এৰা অতিশয় শ্ৰদ্ধা মোৰ এই কেবৰ কওঁ, এই মানে থলো ইটো পিঠু বচনক দ্বিতীয় অধ্যায় সুকে দ্বিতীয় স্কন্ধত কৰা অভিনন্দ শ্ৰৱণৰ ফল যত। কৃষ্ণ অতিশয় শ্ৰদ্ধা মোৰ এহিকে বৰ কওঁ, যে মোক তুমি কাণ দিয়া অযুত, মই অতিশয় শ্ৰদ্ধা মোৰ এইটো বৰতে, এহি মানে থৈলো ইটো পৃথু বচনক। এয়া পৃথুৰ বচন ইমানতে এদায় হল। আৰু দ্বিতীয় অধ্যায় সুকে দ্বিতীয় স্কন্ধত
কৰা অভিনন্দা শ্ৰৱণৰ ফলযত। এতিয়া দ্বিতীয় স্কন্ধত শুকদেৱে শ্ৰৱণৰ মাহাত্ম্যৰ কথা কব। কথামৃত কৰ্ণাঞ্জলি ভৰি যিটো পিয়ে ফলযত, এয়া কবহে দেই। গতিকে কৃষ্ণ নিৰমন্তৰ আত্মা কৃষ্ণ তান কথামৃত কৰ্ণাঞ্জলি ভৰি যিটো পিয়ে প্ৰতিনিত বিষয় দূষিত মন মলিন পৰম কৰয় পবিত্ৰতাক উত্তম। মহন্তৰ আত্মা কৃষ্ণ তান কথামৃত, যে মহন্ত সকলৰ আত্মা ভগৱন্ত কৃষ্ণ, আৰু মহন্ত সকলে সেই কৃষ্ণৰ কথাকে কব। আৰু সেই কথা কৰ্ণাঞ্জলি ভৰি যিটো পিয়ে প্ৰতিনিত, প্ৰতিদিনেই যি সেই ঈশ্বৰৰ কথামৃত পান কৰে কৰ্ণপথে, বিষয় দূষিত মন মলিন পৰম কৰয় পবিত্ৰতাক হয় উত্তম। তেওঁ এই বিষয় সংসাৰৰ দোষে তেওঁক নাপায়, মলিবোৰ তাৰমানে পবিত্ৰ হয়, হৃদয় পবিত্ৰ হয় কথা শুনোতে শুনিতে। কৰয় পবিত্ৰতাক হয় উত্তম, তেওঁ পবিত্ৰ হব, তেওঁ উত্তম হব তোমাৰ কথা শ্ৰৱণৰ ফলত। কৃষ্ণ কৃষ্ণ হে ৰাম চলে সুখে কৃষ্ণ পাদ পদ্ম সমীপক, এই মানে থৈলো ইটো সুকৰ বাক্যক। হে ৰাম দশম স্কন্ধত শুনা প্ৰথম অধ্যায়, সুকক বুলন্ত বাক্য পৰীক্ষি তৰায়। এই ওপৰত এয়া চাওক, কথাবোৰ কেনেকে হেৰি কৰিছে। কৰয় পবিত্ৰতাক হয় উত্তম, বিষয় দূষিত মন মলিন পৰম। কৃষ্ণ কথা শুনিলে এয়া পবিত্ৰ হয়। এই তললৈ লৈ আহিলে, চলে সুখে কৃষ্ণ পাদ পদ্ম সমীপক, তেওঁলোক কৃষ্ণ কথা যি শ্ৰৱণ কৰে তেওঁলোক কৃষ্ণ সমীপলৈ যায়গৈ। সেই ওপৰৰ জনাৰ কথা তলত সম্ভক্ত হৈছে। এই মানে থৈলো ইটো শুকৰ বাক্যক। শুকৰ বাক্য এই ইমানতে এৰিলে, এৰি আকৌ এতিয়া দশম স্কন্ধত শুনা প্ৰথম অধ্যায় শুকক বলন্ত বাক্য পৰীক্ষিত ৰায়। এতিয়া আকৌ দশম স্কন্ধত শুকদেৱক পৰীক্ষিতে কব কিবা শ্ৰৱণ মাহাত্ম্য, সেয়া আমি শুনিম। কৃষ্ণ হে ৰাম যদি মোক অনুগ্ৰহ কৰা মুনিবৰ, কহতেবে কৃষ্ণৰ চৰিত্ৰ মনোহৰ। হে ৰাম যিটো কৃষ্ণ চৰিত্ৰ শুনন্তে পুৰুষৰ, নানাবিধ তৃষ্ণ দূৰ হয় মনৰ। যদি মোক অনুগ্ৰহ কৰা হে মুনি, তাৰমানে পৰীক্ষিতে কৈছে, কহাদেৱে কৃষ্ণৰ চৰিত্ৰ মনোহৰ, মনোহৰ সুন্দৰ ভগৱন্তৰ লীলা চৰিত্ৰ মোক কোৱা। যিটো কৃষ্ণ চৰিত্ৰ শুনন্তে পুৰুষৰ, যি চৰিত্ৰৰ কথা শুনন্তে পুৰুষৰ মানে জীৱৰ, পুৰ শব্দে দেহতাত থাকয় সুকীয়া, এতেকে জীৱককহে পুৰুষ বুলিয়া। সেই পুৰুষৰ তাৰমানে কৃষ্ণ চৰিত্ৰ শুনন্তে পুৰুষৰ
নানাবিধ তৃষ্ণাটোৰ হয় মনৰ। এই কৃষ্ণ কথা শুনোতে শুনোতে মনৰ সকাম ভাৱবোৰ নাইকিয়া হৈ যায়গৈ। কৃষ্ণ। হে ৰাম নানাবিধ তৃষ্ণা দূৰ হয় মনৰ, হুৱে অল্প কালে শুদ্ধ চিত্তয় তিশয়। হে ৰাম কৃষ্ণ চৰণত প্ৰেম ভকতি মিলয়। হেৰি চন্দ্ৰ হেৰাইছে, তুমি এইফালে লৈ আহিলা, এই ওপৰত থাকি গল অলপ। কৃষ্ণ 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 হৈ অল্প কালে শুদ্ধ চিত্ত অতিশয় কৃষ্ণ চৰণত প্ৰেম ভকতি মিলয়। এইখিনিৰ পৰা আছে হয়। হে ৰাম সখিত কৃষ্ণ দাসৰ লগত, কৃষ্ণ কথা শ্ৰৱণৰ কি কৈবো মহত। কৃষ্ণ। কৃষ্ণ দেউতা। কৃষ্ণ দেউতা, কৃষ্ণ কৃষ্ণ। এয়া নহয়, হুৱে অল্প কালে শুদ্ধ চিত্ত অতিশয় কৃষ্ণৰ চৰণত প্ৰেম ভকতি মিলয়, নহয় জানো? নহয় দেউতা, হম? নহয় নহয়, এইটো যদি এনেকুৱা নাই হোৱা। আকৌ পাত লুটি খালে নে কি হৈছে? হয় দেউতা, ঠিকেই হৈছে। কৃষ্ণ সেইভাগে হুৱে অল্প কালে শুদ্ধ চিত্ত অতিশয়। ঠিকেই দেউতা, আপুনি ঠিকেই কৈছে। হুৱে অল্প কালে শুদ্ধ চিত্ত অতিশয় কৃষ্ণ চৰণত প্ৰেম ভকতি মিলয়। তাকেতো কৈছো। এতিয়া হুৱে অল্প কালে শুদ্ধ চিত্ত অতিশয় কৃষ্ণ কথা শ্ৰৱণ কৰোতে চিত্ত অতিশয় শুদ্ধিত হয়, কৃষ্ণ চৰণত প্ৰেম ভকতি মিলয়, আৰু অন্তৰ শুদ্ধ হয়, আৰু কৃষ্ণৰ চৰণত সপ্ৰেম ভকতি হয়। হৃদয় সখিত কৃষ্ণ দাসৰ লগত, কৃষ্ণ ভকতৰ কৃষ্ণৰ দাসৰ লগত সখিত হয়, আৰু কৃষ্ণ কথা শ্ৰৱণৰ কি কৰিব মহত্ব। গতিকে কৃষ্ণ কথা শ্ৰৱণৰ মহত্ব অতি বেছি। কৃষ্ণ কথা শ্ৰৱণৰ মহত্ব। কৃষ্ণ। হে ৰাম কৃষ্ণ কথা হে ৰাম কহিও শুনো হেন কৃষ্ণ গুণ গণ, এই মানে থলো পৰীক্ষিতৰ বচন। হে ৰাম চতুৰ্থ অধ্যায় আৰু দ্বাদশ স্কন্ধত, ওপৰ বচন পৰীক্ষিতৰ আগত। ইয়াক পঢ়িও কয় শুনো হেন কৃষ্ণ গুণগণ। সেই তেনেকুৱা অমৃত মই কৃষ্ণৰ গুণ মই শ্ৰৱণ কৰো, মোক কৃষ্ণৰ গুণবোৰ কোৱা। আৰু এহি মানে থৈলো পৰীক্ষিতৰ বচন। ইমানতে পৰীক্ষিতৰ বচন শেষ কৰিছে। আৰু সেই চতুৰ্থ অধ্যায় আৰু দ্বাদশ স্কন্ধৰ চতুৰ্থ অধ্যায়ত শুকৰ বচন পৰীক্ষিতৰ আগত পৰীক্ষিতক সুখদেৱে কৈছে, কব কি কব আমাৰ পিছত ওলাব। কৃষ্ণ। কৃষ্ণ। হে ৰাম বুলন্ত শুনিও ৰাজা পৰম মহন্ত, কৃষ্ণ কথা কহি কোনে কৰিবে কয়ন্ত। হে ৰাম মতি অনুসাৰে কৈলো কৃষ্ণ কথা চয়, সাৱশেষে কহিব ব্ৰহ্মায়ুন পাৰয়। কৃষ্ণ।
কৃষ্ণ এয়া পৰীক্ষিতে কৃষ্ণ কথা শ্ৰৱণ কৰিব বিচাৰিলে আৰু সুখদেৱে কোৱাৰ তাৰমানে আগতেই তেওঁ নিজে কৈ লৈছিলে এতিয়া ইটো মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত আত মহাধৰ্ম এক নামেশে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ এই বুলি তেওঁ ভাগৱতৰ শ্ৰৱণতে যে গতি পাব পাৰে এই কথাষাৰ পৰীক্ষিতক বুজাই লৈছিলে আৰু পৰীক্ষিতে তেতিয়া অনুৰোধ কৰিছিলে যে মোক কিমান পাৰা সেইজন মোৰ প্ৰভু ভগৱন্ত মোৰ বংশৰ মানিক আমাৰ আৰাধ্য দেৱতা সেইজন কৃষ্ণৰ গুণৰ মহিমা মোক কোৱা মই শুনিবলৈ বৰ আনন্দ লভিম আৰু সেয়া সুখদেৱে কৈ কৈ শেষ কৰিলেগে আৰু কৈ এতিয়া কৰি এতিয়া তেওঁক কব যে মতি অনুসাৰে কৃষ্ণ বলন্ত শুনিও ৰাজা পৰম মহন্ত হে পৰম মহন্ত ৰজা তুমি কৃষ্ণ কথা কহি কোনে কৰিবে কৱন্ত কৃষ্ণৰ কথা কৈ কোনেনো শেষ কৰিব পাৰিব বাৰু কোনেও নোৱাৰে মতি অনুসাৰে কৈলো কৃষ্ণ কথা ছয় সাৱশেষে কহিবে ব্ৰহ্মায়ো নপাৰয় এতিয়া মই মোৰ মতি অনুসাৰে মই ভগৱন্তৰ কথা তোমাক কলো গোটেই কথাখিনি খৰচি মাৰি ব্ৰহ্মায়ো কব নোৱাৰে গতিকে মই মতি অনুসাৰে তোমাক কলো কৃষ্ণ কৃষ্ণ হে ৰামে নবা হৈবেক শংকা নিপতি তোমাৰে নিশেষে কহিবে যদি ব্ৰহ্মায়ো নপাৰে হে ৰাম তেবে কৃষ্ণ কথা শুনি বাৰকো নকাজ ইয়াৰ উত্তৰ শুনিও কম হাৰাজ এতিয়া সুখদেৱে কৈছে যদি তোমাৰ মনত আকৌ এইটো সন্দেহ আহে যে হেনবা হৰিবেক শংকা নিপতি তোমাৰে তোমাৰ এনেকুৱা শংকাও যদি মনলৈ আহে যে নিশেষে কহিবে যদি ব্ৰহ্মায়ো নপাৰে যদি শেষ কৰি ব্ৰহ্মায়ো কব নোৱাৰে তেতিয়াহলে এই কৃষ্ণ কথা শুনিয়াৰ কাম কি হব যদি কৃষ্ণ কথা শেষ সিদ্ধান্ত কৈ শেষেই কৰিব নোৱাৰে তেনেহলে আধা শুনি কাম হবনে এনেকুৱা অৰ্থত কৈছে যে কোন কাজ শুনি বাৰ কোন কাজ ইহাৰ উত্তৰ শুনিও ক মহাৰাজ যদি তোমাৰ মনত এনেকুৱা শংকা হয় যদি কৃষ্ণ কথা ব্ৰহ্মায়ো শেষ কৰি কব নোৱাৰে তেতিয়াহলে আধা শুনিলে বা কমকৈ শুনিলে কি কামত আহিব মোৰ এই বুলি যদি ভাবা তেতিয়া তাৰ উত্তৰটো দিওঁ মই শুনা কৃষ্ণ হে ৰাম সংসাৰ সাগৰ ইটো পৰম দুষ্টৰ ইয়াত পৰিয়া জীৱ আছে নিৰন্তৰ হে ৰাম নানাবিধ দুখে ভৈল দাৱান প্ৰায় কৰে অতিশয় পীড়া জীৱক অদায় কৃষ্ণ যে কৃষ্ণ কথা অলপ শেষ কৰি শুনিব নোৱাৰিলে ইয়াক কি লাভ হব শুনি যদি এই প্ৰশ্নটো তোমাৰ মনলৈ উদয় হয় তেতিয়াহলে তাৰ উত্তৰটো শুনা সংসাৰ সাগৰ ইটো পৰম দুষ্টৰ
এই সংসাৰ সাগৰখনৰ পৰা উদ্ধাৰ হোৱাটো বৰ দুষ্টৰ কাম। তাৰমানে সংসাৰৰ পৰা উদ্ধাৰ হোৱাটো বৰ টান কাম, যে সে নোৱাৰে। ইহাতো পৰিয়া জীৱ আছে নিৰন্তৰ এইখন সাগৰতে, গোটেই জীৱবোৰ পৰি আছে এই সাগৰতে। তিনিবিধৰ দুখে ভৈল দাবানল প্ৰায়। আৰু এই সংসাৰ সাগৰত হাবুডুবু খাই থকা জীৱবোৰৰ তিনিবিধ দুখ, অগ্নি অৰ্থাৎ তাপ, এয়া তিনিবিধ দুখ ভৈল দাবানল প্ৰায়। এই তিনিবিধ দুখ হল জুই সদৃশ। এতিয়া কি সেয়া কৃষ্ণ হে ৰাম হে নভৱ সিন্ধু তৰি বাক জিতু চায়। কৃষ্ণ লীলা কথা বিনে আননো কানাই। এতে কেকে যাৰ যেন মতি অনুসাৰে। কৃষ্ণ লীলা কথা মাত্ৰ শ্ৰৱণী সবাৰে। এতিয়া যেন হেন ভৱ সিন্ধু তৰি বাৰ যিটো চাই, এই দুষ্টৰ সংসাৰ সাগৰখন, এই সংসাৰ সাগৰৰ পৰা তৰিবলৈ মানে বৰ কষ্ট, দুষ্টৰ সংসাৰ সাগৰ। গতিকে হেন ভৱ সিন্ধু তৰি বাক যিটো চাই, এই ভৱসাগৰখন যদি কোনোবাই তৰিব বিচাৰে, কৃষ্ণ লীলা কথা বিনে আন নৌকা নাই, যে আন নৌকা নাই আৰু কৃষ্ণ কথা বিনে আন নৌকা নাই। কৃষ্ণ অৰ্থাৎ নাম, কৃষ্ণৰ নামৰ বিনে নৌকা নাই। বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে নামৰে নৌকাতে উঠা। এতে কেছে যাৰ যেন মতি অনুসাৰে, কৃষ্ণ লীলা কথা মাত্ৰ শ্ৰৱণী সবাৰে। সেইকাৰণে মতি অনুসাৰে যাৰ যিমান মতি তেওঁহে সিমানহে বলে পাৰিব আৰু। গতিকে মতি অনুসাৰে কৃষ্ণ কথা সকলোৱে শুনিব লাগে। আৰু সেই নামক নৌকা বুলি কৈছে, আকৌ আমাৰ নৰতনুতো নৌকা বুলি কৈছে। সেই নৌকাত আকৌ নামৰ ভৰা দিব কৈছে। নৰতনু নৌকা ইটো সুদীৰ সুষাৰ, আমাৰ এই দেহটোও নৌকা। উপদেশ দাতা গুৰু ইহাৰ কাণ্ডাৰ, উপদেশ দিওঁতাজন এই নাৱৰ কাণ্ডাৰী। আৰু মই অনুকূল বায়ু হুয়া কৰো পাৰ। আৰু ভগৱন্ত কৃষ্ণ অনুকূল বায়ু, এই নাওখন পাল তৰা নাও। বতাহৰ ঢালে তাৰমানে পালত ঠেকা দিয়ে আৰু নাও মানে গতিশীল হৈ গৈ থাকে। বোঠাতকে সেই বায়ুৱে তাৰমানে পালৰ হাৱাটোৱে বেছিকৈ ঠেলে। গতিকে মই অনুকূল বায়ু হুয়া কৰো পাৰ, তথাপি নতৰে এইটো দুৰ্ঘৰ সংসাৰ। সেহি নৰে কৰে কৌতুকতে আত্মঘাত, আপোনাকো আপুনি পেলাৱে যাতনাত। গতিকে এয়া মহাপুৰুষ মাধৱদেৱে এয়া তাৰমানে বৰগীততো লিখিছে। আৰু তাত সুন্দৰকৈ কৈছে, অব্যৱসায় কৰিতে পাইলা নৰতনু নাৱ, যাৱেনো তো পছে নাও মানিক বেশাও। নাওখন পচাৰ আগতে এই নাওখনত অলপ মানে বস্তু ভৰোৱা,
এতিয়া কি ভৰাবলৈ কৈছে? ব্যৱসায় কৰিতে পাইলা নৰতনো নাও, যাওঁৱে নতো পচি নাও, মানিক বেখাও। এতিয়া মানিকটো ক'ত পাব? ব্যৱসায় কৰিও হৰি ভকতৰ কাছে, ৰাম নাম ৰত্নৰ ভাণ্ডাৰ মেলিয়াছে। এতিয়া সেয়া কি বেপাৰ কৰিবলৈ ক'লে? নাও, নৰতনো নাও, আৰু তাত তাৰমানে ৰাম নাম ভৰা দিব কৈছে। তাত তাৰমানে ভৰাই ল'ব লাগে আৰু নাম। আৰু ক'ত পাবা নাম? যে যতে ততে নাথাকে ৰাম নাম ৰত্ন, মহন্ত দোকানী ৰাখে কৰি মহা যত্ন। আমাক ধনো চিনাই দিলে, আৰু ক'ত পাম সেই ধন সেয়াও চিনাই দিলে। এয়া কৃপালু গুৰুৰ আমাৰ প্ৰতি দয়া, এয়া আমাৰ প্ৰতি কৃপা। আমাক ইমান সুন্দৰকৈ এই কথাবোৰ দুয়োজনা গুৰুৱে এতিয়াও কৈ আছে আমাক। এয়া শংকৰদেৱে কৈ আছে এইবোৰ কথা। আমি ঘোষা ব্যাখ্যা কৰো ৰাতিপুৱা, এইবোৰ মাধৱদেৱে কৈ আছে আমাক। ভাগৱতত কৃষ্ণই কৈ আছে, আমাৰ অহৰহটো এইবোৰ কথা আমি শুনিয়ে আছো। কৃষ্ণৰ কথা শুনিছো, গুৰু মহাপুৰুষ শংকৰদেৱৰ বাণীবোৰ শুনি আছো, মাধৱদেৱৰ বাণীবোৰ শুনি আছো। এয়া শংকৰদেৱৰ বাণী, এয়া শংকৰদেৱে এইবোৰ সংগ্ৰহ কৰি থৈছে, তাকে আমি শুনি আছো। গতিকে গুৰু বাণী আৰু ঈশ্বৰৰ বাণী এয়া আমি শুনি আছো। আৰু শুনিলে আমাৰ শুনাৰ পৰা কি লাভ হব? বোলে পৰীক্ষিতৰ কি লাভ হল? বোলে মুক্তি পালে, পৰীক্ষিত উদ্ধাৰ হল। গতিকে আমিও এয়া নাৱৰ সন্ধান পালো, আমি ধনৰ সন্ধান পালো, ক'ত পাম বজাৰৰো সন্ধান দিলে। গতিকে আমি এতিয়া মাত্ৰ ব্যৱসায় কৰিব লাগে আৰু ইমানেই। কৃষ্ণ দেৱ আজিৰ বাবে ইমানতে সামৰণি মাৰা আৰু সময় হ'ল। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ইৰামেন ভৱ সিন্ধু তৰি বাক জিতু চায়, কৃষ্ণ লীলা কথা বিনে আননো কানাই। এতে কেকে যাৰ যেন মুতি অনুসাৰে, কৃষ্ণ লীলা কথা মাত্ৰ শ্ৰৱণী খবৰে। হৰি ৰাম ৰাম ৰাম, কৃষ্ণ জয় ৰাম জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি।